আমাৰ যোনটো কুচত কয় আমি তাতেই লগাব পাৰি যদি কোনো অৰুণাচলৰ ফোন লগাই দিব না অৰুণাচলতো আমি পুৰা নৰ্থ ইষ্টত কৰি দিব পুৰা নৰ্থ যায় এই ৰেডিমেড বাউণ্ডাৰী খুলি দিব পাৰি ধুনীয়াকৈ খুলি দিব পাৰি এইটো ধুনীয়াকৈ খুলি দিব পাৰি এঠাইৰ পৰা আন ঠাইলৈকে আমি লৈ যাব পাৰি ৱাৰেণ্টি আছে আপোনাৰ 20 বছৰৰ 20 বছৰৰ ভিতৰত ৱাৰেণ্টি 20 বছৰৰ যদি কোনোবাই কয় যে আপোনালোকৰ দলিলত আমি দলিলত কোনো আৰামত দলিলত আমি কৰি দিব পাৰিম কোনো টেনচন নাই দলিলত এগ্ৰিমেন্ট কৰি 20 বছৰ গ্যাৰান্টি সহকাৰে কিবা কাৰণ যদি ভাঙি যায় ফ্ৰী নে ফ্ৰী নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিঅ' লৈ আহিছো আপুনি এনেকুৱা এটা প্ৰস্তাৱ লৈ আহিছে চাওক মই আছো একদম সাইডত যিহেতু আপোনালোক সকলোৰে সপোন থাকে যে আপোনালোকৰ নিজৰ ঘৰটো বনোৱাৰ পিছত নিজৰ বাউণ্ডাৰী ৱাল একদম চৌহদটো একদম সুন্দৰ কৰাটো সকলোৰে মনত আপোনালোকৰ প্ৰশ্ন উত্থাপন হৈছে আপুনি আৰু এটা মনত প্ৰশ্ন উত্থাপন হয় যে আপুনি ৰঙা ইটা লগালে ৰঙা ইটা আপোনাৰ খৰচ কিমান আহে 4 লাখ 5 লাখ টকা খৰচ আহিব বা 1 লাখ টকা আহি যাব কিন্তু এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল যদি লগায় আপুনি একদম কম খৰচতে আপুনি নিজৰ চৌহদটো একদম সুন্দৰ কৰিব পাৰিব আৰু এটা কথা এইখিনিতে কৈ দিওঁ প্লাছ পইণ্ট এটা আছে আপোনালোকৰ ধুনীয়াকৈ কালাৰ কৰিব পাৰিব আৰু এইখিনি এটা কথা কওঁ যদিহে কোনোবাই লগায় চাওক ৰঙা ইটাটো লগালে 10,000 টকা খৰচ কৰিলে বাউণ্ডাৰী ৱালটোত কিন্তু কি হয় যদি আপুনি সেই মাটিডোখৰ বেছি পেলাই যদি বেলেগত যে আপুনি কি হয় ৰঙা ইটাটো একদম পুৰা ভাঙি পেলাব লাগিব আপুনি 10,000 টকা পুৰা লোকচানে গুচি গ'ল কিন্তু এই যদি ৰেডিমেড বাউণ্ডাৰী ৱালটো লগায় তেতিয়াহ'লে আপুনি এই ৰেডিমেড ৱালটো খোলা ফেচিলিটিও আছে আপোনালোকে যিখিনি জইন মাৰিব আপুনি খুলি য'ত মাটি ল'ব তাত গৈ ধুনীয়াকৈ আকৌ ফিটিং কৰি ধুনীয়াকৈ লগাই দিব পাৰিব আপোনাৰ কোনো খৰচে নাইকিয়া হৈ যায় আৰু এই যোনে লগাই আছে তেখেত স্বত্বাধিকাৰী আমাৰ লগত আছে দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিয়ক মোৰ নাম মোহাম্মদ আজিজুল হক আচ্ছা আপোনালোকৰ লোকেশনটো ক'ৰ হয় নগাঁও ৰূপহী হয় আৰু এতিয়া বৰ্তমান ক'ত কাম কৰি আছে বৰ্তমান নগাঁও বেবিজিয়া কাম কৰি আছে নগাঁও বেবিজিয়াত কাম কৰি আছে নগাঁও বেবিজিয়া আৰু চাওক কোনোবা যদি অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ ফোন আহিব পাৰে আমাৰ যোনটো কুচত কয় আমি তাতেই লগাব পাৰি যদি কোনো অৰুণাচলৰ ফোন লগাই দিব না অৰুণাচলতো আমি পুৰা নৰ্থ ইষ্টত কৰি দিব পুৰা নৰ্থ ইষ্টত অসম নহয় গোটেই নৰ্থ ইষ্টত ধুনীয়াকৈ এই কামটো ধুনীয়াকৈ কৰি দিব কিন্তু চৌহদটো আপুনি ধুনীয়া হ'ব লাগিব চৌহদটো আমাৰ এড্ৰেছটো দিলেই হ'ল লোকেশনটো দি দিলেই হ'ল আৰু এডভান্স এইখিনি এডভান্স কিবা দিব লাগিব নেকি এডভান্স ধৰক কিবা এটা দিব লাগে আমাক কিবা এটা দিব লাগিব এডভান্স কিবা এটা দিব লাগিব ওকে আৰু কেতিয়াবা ধৰক নিদিলেও হয় কিন্তু এডভান্স নিদিলেও হয় কিন্তু যেহেতু আমাক কাম কৰাব আমি কিবা এটা মানে এডভান্স দিলে হ'ল আমি কাম কৰি মানুহে এজনে কাম কৰাব এইটো কোনো আপত্তি নাই মানে কি আপোনালোকে চাওক নগাঁও ভিতৰত যদি কয় আপুনি এড্ৰেছটো দিলে যথেষ্ট লোকেশনটো দিলে যথেষ্ট আৰু বেলেগ একো নালাগে যদি আপুনি কাম কৰে তেতিয়া নগাঁও পুৰণিগুদামে হওক চামগুৰি হওক বা বেবেজিয়া ফুলগুৰি যেটো চাইডে নহওক আপোনালোক এড্ৰেছটো দিলে কোনো এডভান্স দিব কোনো কথাই নাই ডিব্ৰুগড় বা তিনচুকীয়া গ'লে আপুনি কিবা এটা হয়তো এডভান্স দিব লাগে কিবা এটা ভাল হয় কিবা এটা ভাল হয় আৰু আপোনাৰো ভাল হ'ব এইখিনি আপোনাক কথা কওঁ মই আপোনাক ক'লো যে এই ৰেডিমেড বাউণ্ডাৰী খুলি দিব পাৰি ধুনীয়াকৈ খুলি দিব পাৰি এইটো ধুনীয়াকৈ খুলি দিব পাৰি এঠাইৰ পৰা আন ঠাইলৈকে আমি লৈ যাব পাৰি এঠাইৰ পৰা আন ঠাইলৈকে পুৰা ট্ৰান্সফাৰ কোনো ট্ৰান্সফাৰ কৰি দিব কোনো হেৰি নাই খালি আমাক খালি মিস্ত্ৰী খৰচাটো দি দিলে আমি আহিব পাৰিম আৰু ইয়াতো ৱাৰেণ্টি আছে আপোনাৰ 20 বছৰৰ 20 বছৰৰ ভিতৰত ৱাৰেণ্টি 20 বছৰৰ যদি কোনোবাই কয় যে আপোনালোকৰ দলিলত আমি দলিলত কোনো আৰামত দলিলত আমি কৰি দিব পাৰিম কোনো টেনচন নাই দলিলত এগ্ৰিমেন্ট কৰি 20 বছৰ গ্যাৰান্টি সহকাৰে কিবা কাৰণ যদি ভাঙি যায় ফ্ৰী নে ফ্ৰী এটা আমি ডাইৰেক্ট আমাৰ ফ্ৰী ডাইৰেক্ট কল কৰিব আমি আহি পেলাই ফ্ৰীকে লগাই থৈ যাম কিবা কাৰণত যদি আপোনালোকে ভাঙি যায় ৰেডিমেড বাউণ্ডাৰী ৱাল এই বাউণ্ডাৰী ৱালটো কিবা কাৰণত যদি ভাঙি যায় কিন্তু এটা কথা প্ৰাকৃতিক দুৰ্যোগ হ'লে সেইটো বেলেগ কথা প্ৰাকৃতিক দুৰ্যোগ হ'লে যেনেকৈ ধৰক এটা কোনোবা মানুহ আহি পেলাই হাতুৰি দি মাৰি দিব সেইটো আমি ৰিস্ক নলওঁ এনেকুৱা আছে ঘৰ গছ ভাঙি পৰি যাব সেইটো আমি ৰিস্ক নলওঁ সেকেন্ড আপোনাৰ ধৰক কোনোবা গাড়ী খুন্দিয়াই দিব সেইটো আমি ৰিস্ক নলওঁ এনেই যদি খুলি পৰি যায় তেতিয়াহ'লে আমি ফ্ৰীকে আমি এইটো লগাই থৈ যাম আচ্ছা কিবা কাৰণত যদি ভাঙি যায় আধাতে যদি ভাঙিল আপুনি লগাইছে আপোনাৰ 1 বছৰ পিছত আকৌ ভাঙি গ'ল এইটো আমি ফ্ৰীকে লগাই দিম একেবাৰে ফ্ৰী একদম ধুনীয়া কথা এটা কৈছে একদম ফ্ৰীকে লগালে যদি মাজতে কিবা ফাট এটা দেখা পায় যে এইখনো আপোনাৰ ফাটি গৈছে দাদাক ফোন কৰিব আপোনাৰ গ্যাৰান্টি আছে আপোনালোকৰ দলিলত আপোনালোকৰ লিখা আছে ধুনীয়াকৈ 1 বছৰ আপোনালোকক আকৌ লগাই দিব সেই একদম ফ্ৰী হিচাপে আৰু এতিয়া যেন এইটো ফাঁকখন দেখি আছে আমি ইফালে চিমি দি এইটো ধুনীয়াকৈ হেৰি মাৰি দিম কোনো টেনচন নাই একেবাৰে গোটেইখিনি একে জইনত হৈ যাব ওকে অকণ এফালে আহিব চেষ্টা কৰিম এইখিনি আপোনাৰ এটা কথা সুধো আপোনালোকে এফালে আহিব বাউণ্ডাৰী ৱাল লগত কিন্তু হয়তো আপুনি জেওৰা দিব পাৰিলে টিঙৰ টিনপাতো দিব পাৰে পাৰ্থক্যটো কি এটা এইখিনি কথা কওঁ ৰঙা ইটাৰ মাজত পাৰ্থক্য কি ৰঙা ইটা ধৰক এইটো যদি আমি ৱালটো কৰিবলৈ যাওঁ যেনটো এইটো ৱালটো যেনটো কৰিবলৈ গ'লে 1 লাখ টকা খৰচ যাব এইটো আমাৰ এইটো ৱালত মিনিমাম আপোনাৰ 50,000ত হৈ যাব মানে এখিনি উদাহৰণ যদিহে ৰঙা ইটা 10,000 টকা যায় 5,000 টকা 5,000 টকাত হৈ যাব আৰু এটা এইটো আপোনাৰ যেনটো মাটিত আমি 1 বিঘা মাটিত ৰঙা ইটা লগালে আপোনাৰ 6 মাহ যাব বা 2 মাহ যাব এইটো আমি ৰঙা ইটা লগালে 1 বিঘা মাটি এইটো দি কাম কৰিলে আমি 3 দিনত কাম কৰি খতম কৰি দিম 3 দিনত কাম খতম কৰি দিম 2 নম্বৰ কথা হ'ল আপোনাৰ এইটো আমাৰ একো দিব নালাগে খোৱা খৰচলৈকে আমাৰ কেৰিং খৰচলৈকে আমাৰ সবখিনি আমাৰ খালি আপুনি জাজখন জাগাখন দেখুৱাই দিব এটোই আমাৰ হৈ গল জাগাখন দেখুৱাই দিলে আমাৰ সব কাম ফ্ৰী হৈ যাব আপোনালোকে এটা কল কৰিব এটা কলৰ সন্মুখত আমি গৈ হাজিৰ হ'ম লোকেশনটো দি দিম এইখিনিতে আপোনাক কথা এটা কম চাওক যদিহে জেওৰা দিয়ে
জেওৰাটি আপোনাৰ 6 মাহ এবছৰত আকৌ ভাঙি কমপ্লিট শেষ এডাল বাঁহ যদি ক্ৰয় কৰিব যায় 200 টকা পৰ্যন্ত 200 টকা আছে আৰু কেৰিং খৰচা আছে তাৰ পৰা মানুহৰ খৰচা আছে আচ্ছা মানে তাতে 4-5 হাজাৰ টকা 6 হাজাৰ টকা গুচি যায় কিন্তু সেইটো চিৰস্থায়ী হিচাপে নহয় কিন্তু এইটো লগত একদম চিৰস্থায়ী আপোনালোকৰ ধুনীয়াকে খুলিও লৈ যাব পাৰিব এইটো ধুনীয়া ফেচিলিটি আপোনালোকক ধুনীয়াকে ৰাখিছে আৰু এইখিনি আপোনালোক যি ঘৰ মানুহে লগাইছে তেখেতৰ ওনাৰ আমাৰ লগত আছে স্বত্বাধিকাৰী তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিম যে এই ৱালটো কেনেকে প্ৰস্তুত কৰে আৰু কেনেকে কি কৰা হয় হয়তো ক'বাত দেখিছে হয়তো বহুতে নাজানিব পাৰে যে ৰেডিমেড বাউণ্ডাৰী ৱালটো কি হয় কেনেকুৱা কি কথা আৰু বহুতে এটা আগৰ পৰা যিহেতু চলি আছে ৰঙা ইটাটো সকলো ৰঙা ইটাতে ব্যৱহাৰ কৰি আছে ৰঙা ইটা ব্যৱহাৰ ইয়াত আহিছে আৰু এই কামটো কিমান বছৰ হ'ল আপোনালোকৰ এক্সপিৰিয়েঞ্চ আমাৰ এইটো ধৰক আমি আগতে কেৰালা কাম কৰিছিলো কেৰালাৰ পৰা জব এতিয়া ধৰক কেৰালাৰ পৰা আমি চব শিকি আহি পেলাই এতিয়া অসমৰ কাৰণে অসমৰ মানে এটা ফেচিলিটিৰ কাৰণে জনতাৰ কাৰণে কম খৰচত আমি ৰেডিমেড বাউণ্ডাৰী ৱাল এইটো বনাই দিছো চাওক আগৰ যুগৰ পৰা চলি আছে কিন্তু আপোনালোকৰ ৰঙা ইটা কিন্তু ৰঙা ইটাটো এতিয়া কথা ক'ব গ'লে 13-14 টকা 16 টকা পৰ্যন্ত আপোনালোকৰ এটা ইটাৰ দাম পৰি যায় কিন্তু সেই ৰঙা ইটা লগালে আপোনাৰ কি হয় আপোনাৰ খৰচাটো বহুত বেছি আহে কিন্তু এইটো বাউণ্ডাৰী ৱাল লগালে আপোনাৰ খৰচ ডাইৰেক্ট আধা দামত পৰি যায় আৰু সময়ো লছ নহয় চাওক এটা কথা কয় এইখিনিত আপোনালোকৰ কোনোবা হয়তো অফিচ কৰে কোনোবা হয়তো জব কাছাৰীত ধুনীয়াকে কাম কৰি থাকে কিন্তু আপোনালোকৰ ৰঙা যদি লগায় ৰঙা ইটাটো যদি লগায় তেতিয়াহ'লে সেই মানুহজন ঘৰত থাকিব লাগিব এজন মানুহ ঘৰত কমপ্লিট লাগি থাকিব লাগিব কেনেকুৱা কি চিষ্টেমত কৰিছে মছলা বেছিকৈ দিছে নে বা ক'ৰবাত বেকা হৈছে ধুনীয়াকে চাই থাকিব লাগিব কিন্তু ইয়াৰ ফেচিলিটি কি ইয়াত ফেচিলিটি আমাৰ ধৰক কোনোবা মানুহে এজন চাকৰিয়াল মানুহ হওক বা বিজনেছৰ মানুহ হওক এসপ্তাহৰ কাৰণে বা দুদিনৰ কাৰণে আহিছে দুদিনৰ কাৰণে আমাক যদি খবৰ দিয়ে আমি দুদিনত খতম কৰি দিব পাৰিম মানে পুৰা 1 বিঘা মানে 1 বিঘা মাটিত আপুনি 2 দিনৰ পৰা বা 3 দিনৰ ভিতৰত আমি খতম কৰি দিব 1 বিঘা মাটি আপোনালোকৰ 2 দিন বা 3 দিনত একদম ধুনীয়াকে কমপ্লিট কৰিব কিন্তু ৰঙা ইটা লগাবলৈ আপোনাৰ 1-1.5 মাহ কমপ্লিট লাগি যাব মিস্ত্ৰীৰ লগত আৰু সেই 1-1.5 মাহ কন্টিনিউ লাগি থাকিব খোৱা খৰচ দিব লগা হয় খোৱা খৰচ দিব লাগিব আপোনাৰ বহুত এইটো আপোনাৰ তার লাগে ৰড লাগে সব কিটা বস্তু লাগে আমাকতো খালি জায়গাখন দেখুৱাই দিব আমাৰ এইটোৰ ভিতৰত আপোনাৰ 6 mm ৰড গুচি যাব এই স্ল্যাব কিটাৰ ভিতৰত আপোনাৰ 6 mm ৰড আছে আৰু হেৰিৰ ভিতৰত আপোনাৰ 10 mm ৰড আছে 10 mm ৰডত দি পেলাই আমি বনাই দি দিওঁ আচ্ছা চাওক আপোনালোকে ৰঙা ইটা লগালে ৰড কিনিব লাগিব বালি গিটি ইটা সিমেন্ট আপোনাক গোটেই কমপ্লিট বস্তুখিনি কিনিব লাগিব কিন্তু এই ৰেডিমেড বাউণ্ডাৰী ৱালটো যদি লগাই আপুনি একো বস্তু কিনিব তেখেতক পইচা দিলে ঘৰত ডাইৰেক্ট ফিটিং কৰি লগাই থৈ যাব আৰু এতিয়া স্বত্বাধিকাৰী দাদা আছে দাদাৰ কথা পাতিম যে ক'ত পালে এই কামটো একদম ধুনীয়াকৈ শেষলৈকে চাই থাকক এখেত হৈছে এই ঘৰখনৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ আপোনাৰ ভাল নামটো জনাই দিবচোন আমাৰ ভিউৱাৰ্ছক মই বুদ্ধেশ্বৰ ৰাজবংশী আচ্ছা আপোনালোকে ক'ত লগাইছে মানে আপোনালোকৰ ঘৰটোৰ লোকেশ্যন বেবেজিয়া হয় নি বেবেজিয়া আচ্ছা আচ্ছা নিজ ডিমগুৰি আপোনালোকৰ বেবেজিয়া হয় আপোনালোকৰ যিহেতু বাউণ্ডাৰী ৱালটো আপোনাক সকলোৱে চাওক এটা কথা কওঁ আপোনাৰ ৰঙা ইটাটো লগাই সকলোৱে আগৰ যুগৰ পৰা চলি আছে ৰঙা ইটাত কিন্তু এইটো কেনেকে গম পালে যে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী একদম কম খৰচত পাই যায় মই এনে মোৰ তেজপুৰ চাকৰি আছিলে আচ্ছা মই এই ৰূপহী ফালে অহা যোৱা কৰি থাকো আচ্ছা তেজপুৰ মানে ৰূপহী চাইডে অহা যোৱা কৰে ফালে অহা যোৱা কৰো দেখো ৰাস্তাৰ কাষতে এটা বাউণ্ডাৰী ৱালৰ এটা ইণ্ডাষ্ট্ৰি এটা দেখিছো হয় দেখি পেলাই পাছত এনে খবৰ লৈ পেলাই পাছত কণ্টেক্ট নম্বৰ পাইলো এওঁলোকৰ কণ্টেক্ট নম্বৰ পাইলো ফোন কৰিলো আচ্ছা আৰু ইমাৰ্জেঞ্চি মোক লাগে মানে আচলতে এইটো টেম্পৰাৰী আছিলে মোৰ আচ্ছা টিং দিয়া হৈছে দেখিছো আপোনাৰ টিঙৰ বিয়াখন মানে বতাহে বৰষুণে বহুত ধুমুহাই ভাঙে বছৰে বছৰে কৰি থাকিব লাগে বাউণ্ডাৰী এনেই পকা ৱাল দিম বুলি এতিয়া ভবা নাছিলো দেৰিকে দিম ভাবিছিলো কিন্তু ভাবিছো কি এই যেতিয়া এইটো মই চেনেলটো পাই গলো তেওঁলোকক মাতিলো মাতাৰ কাৰণে তেওঁলোকে আহি যোগাযোগ কৰি কথা মানে আপোনাৰ সহজ হৈ গ'ল পুৰা যিহেতু চাকৰি সূত্ৰে তেখেত তেজপুৰত চাকৰি কৰে এতিয়াও এনেই দিনত সময় দিব নোৱাৰো এইফালে মোৰ ব্যৱসায় আছে গতিকে সেইকাৰণে মই তেওঁলোকৰ সুবিধা পাই লগাই দিলো কামটো আচ্ছা দেখিছো আজি ৰাতিপুৱা আহি কাম কৰিলে শেষেই হ'ল মানে আপোনাৰ 100 মিটাৰ ওপৰত হ'ব এইখিনি জেগা তেনেকুৱাই চাওক 100 মিটাৰ ওপৰত আপোনালোকৰ ৰাতিপুৱা আহিছে এতিয়া বৰ্তমান 2টা বাজিছে 2টা বজাত আপোনালোকৰ গোটেই কাম ফিনিচিং আপোনালোকে দি দিছে চাওক তেখেতে চাকৰি সূত্ৰে তেজপুৰত থাকে আৰু অহা যোৱা ঘৰৰ পৰা কৰি থাকে যিহেতু ৰূপহীতে অহা যোৱা কৰে দেখিলে যে তেখেতসকলৰ ফেক্টৰীটো একদম ৰাস্তা কিনাৰতে আছে দেখিলে তাৰ পৰা ফোন নম্বৰ ল'লে ফোন লৈ পেলাই ক'লে যে মোক এনেকুৱা ধৰণৰ বাউণ্ডাৰী ৱালটো লগাই যিহেতু চাকৰি সূত্ৰে যদি চাই চাওক এইখিনি যদি দিব যে আপোনালোকৰ কমেও 15-20 দিনটো লাগি যাব যদি ৰঙা ইটা লাগে আপুনি লগত লাগি থাকিব লাগিব সেইটো হিচাপে কওঁ আপোনালোকে যদি কোনোবা লগাব বিচাৰে ধুনীয়াকৈ লগাব পাৰিব এটা কাৰণে কৈছো যদি লগাই তেতিয়াহ'লে আপোনালোকৰ সুবিধা বহুতখিনি হৈ যায় কৈছে খুলি দিবও পাৰে আপোনালোকে বাউণ্ডাৰী ৱালটো ফিনিচিং দিয়াৰ পাছত আপুনি ধুনীয়াকৈ কালাৰ লগাব কালাৰ ধুনীয়াকৈ কৰি দিব পাৰে যিহেতু চাকৰি সূত্ৰে বেলেগত থাকে দাদা আপোনাক সেই কামখিনি আপোনালোকৰ গোটেইখিনি চাই থাকিব নোৱাৰিব 15-20 দিন ধৰি কোনোটো ছুটি নিদিয়ে 15-20 দিন ধৰি লৈ পেলাই 1 বা 2 দিন ছুটিৰে বেলেগ কথা সেইটো কাৰণে সেই সুবিধাটো পালো আৰু একদম সুবিধা আপোনাৰ ফেচিলিটি হিচাপে আছে আৰু এটা দেখাই দিম যে তেখেতে ইয়াত প্ৰস্তুত কৰি আছে যিহেতু লগাই আছে তাত দেখাই দিব চেষ্টা কৰিম যে কেনেকুৱা কি ধৰণে তাত লগাই আছে আৰু এইফালে দেখিব পাৰিছে এইফালে চাওক তেখেতসকলে ফিনিচিং দিছে চাওক এইখিনি ফিনিচিং দি আছে ন দাদা হয় ফিনিচিং দি আছে এটা কথা এইখিনি কথা আপোনাৰ কামৰ এক্সপিৰিয়েঞ্চ কিমান
আমাৰ এক্সপিৰিয়েঞ্চ আমি 5 বছৰ ধৰি কৰি আছো 5 বছৰ ধৰি কৰি আছে হয় হয় চাওক তেখেতসকলৰ কামৰ এক্সপিৰিয়েঞ্চটো হৈছে 5 বছৰ ধৰি তেখেতসকলে এই কামৰ লগত পুৰা জড়িত হৈ আছে যিহেতু এই কামটো আপোনালোকৰ হৈছে কেৰালাৰ পৰা শিকি আহি অসমত কিন্তু অহা বেছি দিন হোৱা নাই অসমত কিন্তু আপোনালোকৰ ৰঙা ইটাটো এতিয়া বহুতে প্ৰস্তুত কৰি থাকে কিন্তু খৰচাটো বহুত আহি যায় সেই খৰচা কমাবলৈ তেখেতসকলে কেৰালাত শিকি আহি এতিয়া এনেকুৱা ধৰণৰ অসমত যিহেতু ফেচিলিটি ধুনীয়াকৈ দি আছে জনতাক চাওক কিমান ধুনীয়া ফেচিলিটি আছে চাওক একদম পুৰা ফিনিচিং দি আছে একদম পুৰা ফিনিচিং হৈ যায় ন একেবাৰে পুৰা ফিনিচিং কৰি চাওক ফিনিচিং একদম ধুনীয়া কালাৰ কৰি দিব পাৰিব কালাৰ কৰি চাওক ধুনীয়া ফেচিলিটি আপোনালোকে ৰাখিছে এতিয়া তাত লগাব তাত যিহেতু লগাই আছে তেখেতসকলে তাত ধুনীয়াকৈ লগাই দেখানি কেনে ফিটিং কৰা হয় আৰু এইফালে দেখিছে তেখেতসকলে ইয়াত ধুনীয়াকৈ প্ৰস্তুত কৰিব দেখিব পাৰিছে এজনে লৈ গৈছে আপোনালোকে দেখিব পাৰিছে গেপখিনি দেখাই দিয়ে গেপখিনি ধুনীয়াকৈ লগাই প্ৰস্তুত কৰিব কেনেকৈ লগাই দিয়ে একদম ধুনীয়াকৈ চাই থাকিব শেষলৈকে তেতিয়া গম পাব যে ৰেডিমেড বাউণ্ডাৰী কেনেকৈ ফিটিং কৰা হয় এইটো বেক সাইড ন হয় হয় এইটো বেক সাইড কৰি আছে এইটো বেক সাইড চাওক যিহেতু এইফালে যাবলৈ আপোনাৰ চিধা সাইডটো যাব সুবিধা নহয় সেইটো কাৰণে বেক সাইডে কৰি আছে আৰু দেখিব পাৰিছে এইটো ফিনিচিং হৈ যাব না এনেকৈ ফিনিচিং হৈ যাব এটা ওপৰ ফিনিচিং দি দিব পাৰিব তাৰ ওপৰত ফিনিচিং দি আছো ওকে তাত গেপখিনি দেখিব পৰা নাই মই গেপখিনি আপোনাৰ এইটো চিমেণ্ট দি এইটো মাৰি দিছো এইটো আপোনাৰ ধুনীয়াকৈ হৈ গ'ল এইটো আমাৰ চিমেণ্ট অকল চিমেণ্ট দি এইটো আপোনাৰ জইনটো মাৰি দিওঁ অকল চিমেণ্ট দি অকল চিমেণ্ট দি ঠিক আছে চাওক আপোনালোকে একদম অকল চিমেণ্ট দি তেখেতসকলে এই গেপটো দেখিব পাৰিছে এই গেপটো একদম নাইকিয়া কৰি দিছে চাওক আৰু এইখন চাওক বহুত গপচ কেনেকুৱা ইয়াত গপচ আপুনি গুৰ মাৰি দিব পাৰে একো নহয় গুৰ মাৰিলে একো নহয় নাই একো গুৰ মাৰি দিব পাৰে চাওক ফেচিলিটি কিমান ৰাখিছে গপচ ৰঙা ইটা আৰু ইয়াৰ মাজৰ পাৰ্থক্যটো কি বহুত পাৰ্থক্য এইটো আপোনাৰ আধা পাৰ্থক্য গপচ কেনেকুৱা গপচ মানে আপোনাৰ বহুত গপচ আছে বহুত গপচ আছে হয় হয় এইটো আপোনাৰ ডিজাইনটো আনি আছে দেখিছে ডিজাইন এইটো পায় ন এইটো ডিজাইন আৰু ডিজাইন আছে আপুনি আৰু ডিজাইন পাব কিন্তু এইটো আপোনাৰ নৰ্মেল ডিজাইন হয় নৰ্মেল ডিজাইন আৰু নৰ্মেল ডিজাইন আছে আজিকালি মানুহে বাউণ্ডাৰী ৱালত ইমান হেৰি কৰিলে এইটোত আমাৰ জেং হৈ যায় সেইকাৰণে নৰ্মেলত ধুনীয়াকে ডিজাইন এইটো আচ্ছা নৰ্মেলত ফিনিচিং বেছিটো হয় 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 চাওক কিছুমান ৰাস্তা কাণত যদি লগাই তেতিয়াহ'লে হ'লে ডিজাইনটো অলপটো লাগিবই না হয় হয় সেইটো কিনাৰত হ'লে সেইটো আমাৰ ধৰক আমাৰ ফেচবুক হেৰিত আমাৰ এইকেইটা আছে আপোনাৰ যদি ফোন কৰে আমাৰ মাত্ৰ এটা মেছেজ কৰিলে আমি ডিজাইন কেইটা আপোনাক দি দিব পাৰিম ডিজাইনটো পঠাই দিলে যেনেকুৱা হওক আপুনি ডিজাইনটো পঠাই দিম বাছ হৈ গ'ল আপুনি যোনটো ডিজাইন লগাই সেইটো ডিজাইনৰ ওপৰত হ'ব ওকে আপোনাৰ চাওক দেখিব পাৰে মোৰ চকুৰ সন্মুখত এই দুখন স্লেব লগাই একদম কমপ্লিট কৰি দিলে আৰু তেখেত দাদাই ক'লে যে আপোনালোকৰ তাৰ পৰা ক্ৰয় কৰি আনি আপোনালোকৰ ইয়াত লগাইছে খৰচা পাতি কেনেকুৱা হয় যদি নগাঁৱৰ ভিতৰত যদি কৰে নগাঁওপাতি স্কোয়াৰ পিছত আমি কাম কৰো স্কোয়াৰ চিষ্টেমত কাম কৰো স্কোয়াৰ মিটাৰ দুইটাতে কৰে দুইটাতেই কৰো কিন্তু মানে এটলিষ্ট আপোনাৰ কথাটো একে হৈছে আল্টিমেটলি আপোনালোকে একদম কথাটো একে হৈ যায় মিটাৰ চিষ্টেম একে হৈ যায় পৰ্টত একে পৰে একেবাৰে কিন্তু যোনে যিটো বুজে হয় আপোনালোকে ভিডিঅ'ৰ লাষ্টত আমাৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব যদি কোনোবাই লগাব বিচাৰে কি ক'ব আমাৰ ভিউৱাৰ্ছ আপোনালোকে এইটো ভিডিঅ' চাই আমাক ধুনীয়াকৈ এটা লাইক কৰিব লাইক কৰাৰ পিছত আপোনালোকে একেবাৰে কম ৰেটত আমি লগাই দিম আমি যদি ভিডিঅ'টো চাই আপোনাৰ নাম যদি কয় তাজিবৰ ভিডিঅ' চাই আহিছো আপুনি ডিসকাউন্ট কৰি দিব ডিসকাউন্ট কৰি দিম ধুনীয়াকৈ ডিসকাউন্ট কৰি দিম ডিসকাউন্ট কৰি দিব লগতে কোৰ্টত ধুনীয়াকৈ দলিলত এগ্ৰিমেন্ট কৰি থাকিব হয় দলিলত এগ্ৰিমেন্ট কৰি থাকিব 20 বছৰ কাৰণে কিবা কাৰণে হেৰি হয় ভাঙি যে একদম আকৌ নতুনকৈ ফ্ৰীত লগাই দিব আপোনালোকে গ্যাৰান্টি দিছে চাওক আৰু যিহেতু গোটেইখিনি আপোনালোক দেখালো আল্টিমেটলি গোটেইখিনি অলমোষ্ট গোটেইখিনি দেখাইছো আপোনালোক কেনেকুৱা ধৰণৰ কি বস্তুখিনি তৈয়াৰ কৰা হয় আৰু ফেক্টৰী নামটো কি হয় আপোনাৰ ফেক্টৰীৰে আৰকে ৰাকিবুল বাউণ্ডাৰী ৱাল আচ্ছা তেখেতসকলৰ আপোনালোকৰ ফেক্টৰীৰ নাম আছে আৰকে ৰাকিবুল বাউণ্ডাৰী ৱাল তেখেতৰ আপোনালোকৰ আছে নগাঁও আপোনালোকৰ ৰূপহীত আছে ওনাৰ বুলি কয় নগাঁও ৰূপহী ওনাৰ তেখেতসকলৰ ফেক্টৰী আছে যদি কোনোবাই ফেক্টৰীত যাব বিচাৰে ফেক্টৰীটো দিব পাৰিব ফেক্টৰীত গ'লে আপোনাৰ অৰ্ডাৰ দিব বিচাৰে অনলাইনত ধুনীয়াকৈ নাম্বাৰ আছে ধুনীয়াকৈ কণ্টেক্ট কৰি ল'ব পাৰিব আজি ধৰক ওচৰ চাপৰি কোনোবা গ'লে যেনেকুৱা নগাঁৱৰ চামগুৰি এইফালে আপোনাৰ য'তে ওচৰ চাপৰি মানে 20 কিলোমিটাৰ ভিতৰত কোনোবা আহি পেলাই চাই পেলাই আমি যেহেতু এনেকুৱা এটা বস্তু আপুনি লগাব আহোমত এতিয়ালৈকে অহা নাই অহাৰ পিছত আপুনি লগাই পেলাই আপুনি এইটো চাই চিতি আপুনি কিমান কি বস্তু দি কোনোবা নিদিওঁ এইটো আপুনি চাই চিতি লগাই দিব পাৰিব এনেকুৱা মানুহ আছে আজিকালি ফ্ৰড ওলাইছে এইটো সেইটো ক'ব কিন্তু আপুনি চাই ল'ব বস্তুটো নিশ্চয় চাই পেলাই আপুনি কৰিব মোক এনেকুৱা হৈছে আজি মই এঠাইত গৈছিলো যোৱাৰ পিছত মোক কাম কৰিবলৈ নিছে নি পেলাই বস্তুকেইটা চাই পেলাই কৈ নলগাও তেতিয়া ধৰক সেইকাৰণে আমি ধৰক এডভান্সটো সেইটো কাৰণে বিচাৰো যেন ধৰক এঠাইত গ'লে যেনেকুৱা লেকেডিং চাৰ্জ আছে লেবাৰ চাৰ্জ আছে গাড়ীৰ খৰচা এটা আছে সেইকাৰণে আমি ইমান হেৰি নালাগে আমাক কিবা এটা দি এডভান্স দি পেলাই বাছ গ'লেই হ'ল আপুনি টকা 5,000 10,000 কিবা এটা দিলে
ভিডিঅ'টো লাষ্টত আপোনালোকে এটাই কথা যিহেতু গোটেই অলমষ্ট গোটেইখিনি কেনেকুৱা ফিনিচিং দিয়ে দাদাৰ লগতো কথা পাতালো ঘৰৰ স্বত্বাধিকাৰৰ লগত কথা পাতিলো কেনেকুৱা কি পালে গোটেইখিনি জানিলে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী যদি আছে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱালটো ধুনীয়াকৈ লগাব বিচাৰে তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰে স্ক্ৰীনতো ফোন নম্বৰ দিয়া হৈ আছে আৰু ডেছক্ৰিপশ্যনতো ফোন নম্বৰ থাকে আপুনি ডাইৰেক্ট ফোন কৰক যে মোক এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লাগে একদম ঘৰত নি আপুনি অনলাইন এটা অৰ্ডাৰ দি আপুনি কিবা এটা এডভান্স দিলে ধুনীয়াকৈ ঘৰত প্ৰস্তুত কৰি ডাইৰেক্ট সীমাটো দেখাই দিলে হ'ল আপুনি ঘৰত ধুনীয়াকৈ প্ৰস্তুত কৰি লগাই দি থৈ আহিব তো আপোনালোকৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ যদি আপুনি কোনোবা চাই আছে যদি আপুনি লগাব বিচাৰে আপোনাৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে হয়তো তেখেতেও লগাব পাৰে সেইটো কাৰণে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ